ফ্রেন্ডস গাইজ ভিউয়ার্স আজি আকৌ ফোর্থ ডে বহুতে গরম এক্সট্রিম হিট ওয়েদার সেভিয়ার ওয়েদার কন্ডিশন এইফালে আপোনালোকে চাব পাৰে আকাশ সূৰ্যটো একেবাৰে মাছ দুখৰত আছে এতিয়া আৰু একৰ্ডিং টু ওয়েদার রিপোর্ট টুডে 34 ডিগ্রি সেলসিয়াস জাস্ট দেখাইছে কিন্তু 35তকৈ কম নহ'ব এইবিলাক কি হৈ আছে আপোনালোকেতো নিশ্চয় গম পায় আপোনালোকে জানে গ্লোবাল ওয়ার্মিং হয়েছে উইথ দ্য পিপুল আর কাটিং ডাউন দ্য ট্রিজ বার্নিং দ্য ফসিল ফিউলস তাৰপিছত রিলিজিং দ্য গ্রিন হাউস গেছেস অর্থাৎ আমার প্রকৃতির পৰা বহুত গ্রিন হাউস গেছ আমার গ্রিন হাউস গেছেস রিলিজ হয় যেনেকে কার্বন ডাই অক্সাইড মিথেন ইথেন নাইট্রেট অক্সাইড এইবিলাক সেইটো কাৰণে গৰমটো বেছি আৰু উইথ দ্য পিপুল ডু নট আন্ডারস্ট্যান্ড দ্য ভ্যালু অফ দ্য ট্রিজ হোয়াই উই আর কাটিং ডাউন দ্য ট্রিজ বিকজ গছ থাকিলে মানুহ থাকিব আৰু মানুহ থাকিলে গছটো থাকিব লাগিব গছ ৰখাব লাগিব আৰু এইটো কাৰণে এতিয়া ইমান গৰম ইমান এক্সট্রিম হিট এক্সট্রিম ওয়েদার কন্ডিশন আৰু ৱেট সামাৰ চলি আছে এতিয়াতো বাকী আছে জুন গ'ল জুলাই চলি আছে আগষ্ট ছেপ্টেম্বৰলৈকে এনেকৈ হৈ থাকিব গতিকে গ্লোবাল ওয়ার্মিং গ্ৰীণ হাউচ গেছ ৰিলিজেছ বাৰ্নিং ডাউন দ্য ফসিল গেছ এইবিলাক আমাৰ কল কাৰখানা ফেক্টৰী এইবিলাকৰ পৰা কিমান ওলাই আছে গেছৰ পৰা গতিকে এইবিলাক কাৰণে আমি এতিয়া ভুগি আছো দ্য মাদাৰ নেচাৰ বিকামছ এংগ্ৰি আমাৰ এই প্ৰকৃতি আমাৰ ৰুষ্ট হৈ গৈছে এই প্ৰকৃতিৰ কাৰণে এই ধৰণৰ এইবিলাক ঘটনা হৈ আছে আৰু এইফালে আকৌ এই সূৰ্য দেৱতা এই অৱস্থা আমাৰ এই যিজনে ভিডিঅ' কৰি আছে এখেতো কিন্তু খুব এতিয়া হৈ আছে হা গতিকে গৰম ধূপ এই প্ৰখৰ ৰ'দ এইটো অনলি This is only one for the two creature leg human being. আমি মানুহবিলাকৰ কাৰণে এইটো অৱস্থা হৈ আছে আমি মানুহবিলাকে এই প্ৰকৃতি শেষ কৰি পেলাইছো এনভাইৰনমেন্ট শেষ কৰি পেলাইছো ইকোলজিক্যাল সিস্টেম আমি ড্যামেজ কৰি পেলাইছো আমি প্ৰকৃতিৰ বিৰুদ্ধে আমি গৈ আছো সেইটো কাৰণে এই অৱস্থা গছ গছনি ৰোপণ কৰক না আগৰ পৰা কৰিব লগা হৈছিল এতিয়া আমাৰ যিটো আছে আমাৰ ব্ৰাজিল পেৰু কলম্বিয়া যিটো এমাজন জংগল আছে তাৰ পৰা 20% পায় আমাৰ পৃথিৱীৰ 20% অক্সিজেন পায় বাকী আমাৰ এই পৃথিৱীৰ অৱস্থা গতিকে আমি গছ গছনি যথেষ্ট ৰোপণ কৰিব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্ট পলিচিবিলাক ষ্ট্ৰিক্টলি হ'ব লাগিব এতিয়া ইণ্ডিয়ান আৰ্টিকল 48 অফ দ্য ইণ্ডিয়ান আৰ্টিকলত কি কৈছে যে গছ গছনি ৰোপণ কৰিব লাগে আমাৰ বিভিন্ন ধৰণৰ কথাবিলাক কিন্তু এইবিলাক কথা আচলতে বাস্তৱত একো নহয় হ'ব থেংক ইউ হেপী এক্সট্ৰিম hot day. Thank